নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি ৰিসেন্টলি 19 জানুৱাৰী 2025 তাৰিখে হৈ যোৱা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ সায়েন্স হিন্দী সংস্কৃত ইয়াৰ এক্সপেক্টেড কাট অফৰ ওপৰত ভিডিঅ'টো বনাইছো আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভিন্ন বিষয়ৰ ওপৰত কেনেকুৱা কাট অফ হ'ব পাৰে এক্সপেক্টেড কাট অফ তাৰ ওপৰত ভিডিঅ' বনাম গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত অকল গ্ৰেজুৱেট টিচাৰ খিনিৰ কাৰণে বনোৱা হৈছে বন্ধুসকল এই ভিডিঅ'টো বনাওতে মই নিজেও যেহেতু এইটো এক্সামত এপিয়াৰ হৈছিলো আৰু সেই কাৰণে যোৱা 2-3 মাহত মই কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব পৰা নাই কাৰণ মই এই এক্সামটোৰ কাৰণে প্ৰিপাৰেচন চলাই আছিলো গতিকে তাত টাইম দিব লগা হোৱাৰ বাবে মই তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলো আৰু বন্ধুসকল এই কাট অফৰ ভিডিঅ'টো বনাওতে মোৰ ইমান পলম হ'ল বা দেৰিকৈ বনালো কাৰণ মই যেহেতু আপোনালোকে বা মই নিজেও মোৰ একুৰেট মাৰ্কটো ইমান দিলে মই গম পোৱা নাছিলো যেহেতু অফিচিয়েল এনসাৰ কি বা ওএমআৰ আমি পোৱা নাছিলো গতিকে মই তেনেকৈ সবে নিজৰ মাৰ্কবোৰ এজিউমহে কৰি আছিলে বা ইউটিউবত তেনেকৈ এনসাৰ আনঅফিচিয়েল এনসাৰ কিবোৰ চাই তেওঁলোকে নিজে ভাবিছিলে যে মই এনেকুৱা মাৰ্কস মই পাব লাগে কিন্তু কোনেও কনফাৰ্ম হোৱা নাছিলে যে মোৰ এইখিনিয়ে থাকিব মাৰ্ক গতিকে তেনেকৈ মই ভিডিঅ'টো এক্সপেক্টেড কাট অফৰ ভিডিঅ'টো বনাব বিচৰা নাছিলো যেহেতু আমি কোনেও ভালকে নিজৰ মাৰ্কসটো গম পোৱা নাই কিন্তু এতিয়া যেহেতু আপোনালোকে গমে পায় যে ওএমআৰ আৰু অফিচিয়েল এনসাৰ কিবোৰ দি দিছে গতিকে এতিয়া আমি প্ৰায় সংখ্যকে আমি নিজৰ অফিচিয়েল এনসাৰ কি মতে একুৰেট মাৰ্কসবোৰ আমি গম পাওঁ আৰু মোৰ যেহেতু বিএডৰ বহুতখিনি ফ্ৰেণ্ড সাৰ্কেলৰ লগত মই এই কথাখিনি পাতিছো যে তেওঁলোকৰ কেনেকুৱা এক্সাম গৈছে আৰু নিজেও যেহেতু মই এক্সামত এপিয়াৰ হৈছো গতিকে মই পেপাৰৰ ডিফিকাল্টি লেভেলটো গম পাওঁ কেনেকুৱা আছিলে আৰু গোটেই ফ্ৰেণ্ড সাৰ্কেলখিনিৰ লগত কথা পাতিলো যে তেওঁলোকৰ কেনেকুৱা মাৰ্ক আহি আছে ওএমআৰ চেক কৰাৰ পিছত আৰু লগতে মই হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ তেনেকৈ বিভিন্ন ধৰণৰ গ্ৰুপৰ পৰা মই ডাটাবোৰ কালেক্ট কৰিছো কাৰ কেনেকুৱা মাৰ্ক আহিছে গতিকে গোটেইখিনি মই এনালাইসিস কৰি পেলাই আৰু কাট অফ কি কাৰণত কমিব পাৰে যথেষ্টখিনি এইবাৰ কাট অফ কমিব আপোনালোকে ভাবি আচৰিত হ'ব কিন্তু কি কাৰণত কমিব পাৰে গোটেইখিনি আজি ভিডিঅ'টোত আলোচনা কৰিম গতিকে বন্ধুসকল আহক ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ গতিকে বন্ধুসকল প্ৰথমে আমি ডিসকাস কৰিব লৈছো যে কি কাৰণত কাট অফ কমিব সব কাট অফ মেইনলি ডিপেন্ড কৰে নাম্বাৰ অফ ভেকেন্সিৰ ওপৰত আৰু আপোনালোকে জানে এইবাৰ ভেকেন্সিজ গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ কাৰণে আছিলে 2167 আৰু এইখিনি আছিলে আমাৰ গভৰ্নমেন্ট স্কুলৰ কাৰণে আৰু এইখিনি আছিলে আমাৰ প্ৰভিন্সিয়েল স্কুলৰ কাৰণে ঠিক তেনেকৈ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে এইখিনি গভৰ্নমেন্ট স্কুলৰ আৰু এইখিনি প্ৰভিন্সিয়েল স্কুলৰ মুঠতে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এইখিনি টোটেল ভেকেন্সি আছিলে গতিকে এটা হিউজ ভেকেন্সি বুলি ক'ব পাৰি গতিকে এইটোও এটা কাট অফত আমাৰ ইম্পেক্ট পেলাব তাৰ পিছত আছিলে বন্ধুসকল নাম্বাৰ অফ এপিয়াৰিং ক্যান্ডিডেটস আপোনালোকে জানে নাম্বাৰ অফ যেতিয়া আমাৰ ফৰ্ম ফিল আপ কৰিছিলো টোটেল 39000 মান ক্যান্ডিডেটে এপ্লাই কৰিছিলে প্ৰায় 39000 প্লাস হ'ব তাৰ পিছত যেতিয়া আমাৰ এক্সাম হৈ গল এক্সাম হৈ যোৱাৰ পিছত সেবাৰ পৰা মুকলি কৰিলে যে এক্সাম অনলি 35000 ক্যান্ডিডেটস হে এক্সামত এপিয়াৰ হৈছে গতিকে 4-5000 মান ক্যান্ডিডেট আমাৰ এবসেন্ট আছিলে গতিকে হেতু এটা আমাৰ কাট অফত ইম্পেক্ট পেলাব কিন্তু সবতকে যেটো বেছি আমাৰ কাট অফত ইম্পেক্ট পেলাব হেতু হৈছে বন্ধুসকল নেগেটিভ মাৰ্কিং যেটো আমাৰ আছিলে 0.25 কে গতিকে বন্ধুসকল আমাৰ বহুতৰে কিছুমানৰ যিসকলে বেলেগ কম্পিটিটিভ এক্সাম দিয়া নাছিলে বা অকল টেটক লৈকে প্ৰিপাৰেচন কৰি আছিল তেওঁলোকৰ কিন্তু নেগেটিভ মাৰ্কক লৈ পেলাই ইমান এটা এক্সপেৰিয়েন্স নাই যেহেতু সি টেটতো কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে বা আগৰ যেহেতু গ্ৰেজুৱেট টিচাৰ অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ যিবোৰ এক্সাম হৈ গৈছে আৰু আগৰ টেটৰ তাত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাছিলে যেহেতু টেট আছিলে হেতু আৰু হেতু হৈছে ৰিক্ৰুটমেন্ট এক্সাম গতিকে এইবাৰ এইটো এক্সাম ফাৰ্স্ট হৈছে গতিকে কাৰো তেনেকুৱাকে বিশেষ এক্সপেৰিয়েন্স নাছিলে নেগেটিভ মাৰ্কক লৈ পেলাই গতিকে হেতু এটা বহুত ডাঙৰ ইম্পেক্ট পেলাব কাৰণ বন্ধুসকল এক্সাম দিয়াৰ পিছতে মই মোৰ লগৰ বহুতে আছে এক্সাম দি পেলাই ভাবিছিলে 80 মাৰ্কস পাম বুলি ভাবিছিলে ঘৰত আহি পেলাই যেতিয়া আনঅফিচিয়েল কে হক বা নিজেও গুগলত সাৰ্চ কৰি পেলাই হক যেতিয়া চেক কৰিলে তেতিয়া অটোমেটিক্যালি 70 বা 75 এনেকুৱা আহিলে তেওঁলোকৰ মাৰ্কসবোৰ তাৰ পিছত যেতিয়া ওএমআৰ আৰু এনসাৰ কি যেতিয়া চেক কৰিলে ফাইনালি হিহঁতৰ কিন্তু বহুতৰে মাৰ্কস 60 ঘৰত তেনেকুৱাত আহি গৈছে
গতিকে আপোনালোকে নিজে দেখিলে আপোনালোকৰ বহুতৰে নিশ্চয় এনেকুৱা হৈছে চাগৈ যে আপোনালোকৰ কিন্তু ভবাতকৈ মাৰ্কছ বহুতখিনি কমিছে আৰু অফিচিয়েল এনসাৰ কিটো তেনেকুৱা হৈছে যে কিছুমান পেডাগজিৰ কুৱেশ্যন আমি শুদ্ধ বুলি ভাবিছিলোঁ কিন্তু এনসাৰ কিট তেওঁলোকে বেলেগ দিছে যিহেতু তেওঁলোকে অফিচিয়েলি সেইটো এনসাৰ কি প্ৰভাইড কৰিছে গতিকে আমি সেইটোৱে ধৰিব লাগিব গতিকে তেনেকৈ আমাৰ বহুত মাৰ্কছ কমি গৈছে তাৰ পিছত বন্ধুসকল এইটোতো এটা হিউজ ইম্পেক্ট পেলাবই তাৰ পিছত নেক্সট পইণ্টটো হ'ল কি সিলেক্টেড পিজিটি কেণ্ডিডেটছ উইল বি ৰিমুভ ফ্ৰম দ্য জিটি সিলেকশ্যন লিষ্ট অৰ্থাৎ বন্ধুসকল আপোনালোকে জানে যে এডেণ্ডাম যিটো আমাৰ ওলাইছিলে গ্ৰেজুৱেট টিচাৰৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ তাত ক্লিয়াৰলি মেনশ্যন আছে যে যিসকলে পিজিটি আৰু জিটি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ দুয়োটাতে যাৰ সিলেকশ্যন হ'ব ধৰক ভাল কেণ্ডিডেট এজন আছে তেওঁ পিজিটিটো ভাল মাৰ্কছ পাইছে আকৌ জিটিটো ভাল মাৰ্কছ পাইছে তেওঁ দুটাতে সিলেকশ্যন হ'ব কিন্তু তেওঁ কি কৰিব তেওঁলোকে পিজিটিটো ৰাখি পেলাই জিটিটো তেওঁলোকৰ নাম কাটি দিব আৰু তেনেকুৱা কৰাৰ ফলত বন্ধুসকল জিটিত আমাৰ ভেকেন্সি ক্ৰিয়েট হৈ যাব আৰু তাত আমাৰ তলৰ পৰা কেণ্ডিডেট গৈ পেলাই সোমাব পাৰিব গতিকে এইটো এটা বহুত ভাল যেহেতু ওভাৰলেপিং নহয় বুলি কৈছে গতিকে সেইটোৰ কাৰণে আমাৰ ধৰক নিয়াৰ এবাউট 1500 ভেকেন্সি আছে পিজিটিত আৰু তাৰ পৰা যদি এনেকুৱা কেণ্ডিডেটছ থাকে 1000ও যদি এনেকুৱা কেণ্ডিডেটছ থাকে যে যোনে পিজিটি আৰু জিটি দুয়োটাতে পাইছে গতিকে 1000 কেণ্ডিডেটছৰ নাম জিটিৰ পৰা কাট খাই যাব তাৰমানে 1000 পোষ্টত নতুন কেণ্ডিডেট সোমাব তাৰমানে কি কাট অফটো অট'মেটিকেলি তললৈ আহিব গতিকে এইটোতো এটা বহুত ভাল সিদ্ধান্ত লৈছে গভৰ্ণমেণ্টে তাৰ পিছত বন্ধুসকল নেক্সট পইণ্টটো হ'ল ৰিজেকশ্যন এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ যিটো ৰিজাল্টৰ পিছত অৰ্থাৎ আমাৰ যিটো এটা প্ৰভিজনেল ৰিজাল্ট দি দিব 1:2 ৰেচিঅ'ত লৈ পেলাই ফাৰ্ষ্টতে 1:2 ৰেচিঅ'ত ল'ম বুলি লিখা আছে এডেণ্ডামখনত তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তাৰপিছত আকৌ 1:1 ৰেচিঅ'ত তেওঁলোকে ফাইনেল মেৰিট লিষ্ট ওলাব এই যেতিয়া 1:2 ৰেচিঅ'ত আমাক সিলেকশ্যন কৰিব তাত কিন্তু বন্ধুসকল ডকুমেণ্ট ভেৰিফিকেশ্যনতো বহুত এনেকুৱা কেণ্ডিডেট থকা বুলি শুনিছোঁ নাজানো এতিয়া এনেকুৱা কেণ্ডিডেট থকা বুলি শুনিছোঁ যিসকলে এপিয়াৰিং কেণ্ডিডেট আছিলে অৰ্থাৎ লাষ্ট ছেমিষ্টাৰত থাকি পেলাই এক্সাম দিছিলে তেনেকুৱা কেণ্ডিডেট যদি তেওঁলোকে ৰিজেক্ট হয় বা ছাপ'জ কোনোবাৰ যদি ডকুমেণ্টৰ প্ৰব্লেম আছিলে বা তেনেকুৱা ধৰক এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনোবাই যদি মেটচ কৰা নাই যিকোনো কাৰণত যেতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত ধৰা পৰিব যে তেওঁৰ একৰ্ডিং টু দ্য এডভাৰটাইজমেণ্ট তেওঁৰ যিখিনি থাকিব লাগিছিলে সেইখিনি নাই বা সেইখিনি মিট কৰা নাই তেতিয়া কি হ'ব তেওঁৰ ৰিজেক্ট হৈ যাব তাৰ পৰা আৰু ৰিজেক্ট হৈ যোৱাৰ লগে লগে লাহেকৈ আকৌ কাট অফটো নামি আহিব গতিকে বহুতখিনি ফেক্টৰৰ ওপৰত আমাৰ এইবাৰৰ জিটি পিজিটি যিটো টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম আছে তাৰ কাট অফটো নিৰ্ভৰ কৰি আছে গতিকে বন্ধুসকল আহক এতিয়া আমি কাট অফটো কেনেকুৱা যাব পাৰে তাৰ ওপৰত অকণমান চকু ফুৰাওঁ যেহেতু এইটো এটা এক্সপেক্টেড কাট অফে আপোনালোকে একদম নাভাবিব এনেকুৱাই কাট অফ যাব বুলি এইটো এটা মই প্ৰেডিক্ট কৰিছোঁ এনেকুৱা হ'ব লাগে কিন্তু এনেকুৱাও নহয় যে 10-15 মাৰ্কছ ইফাল ইফাল হৈ যাব তেনেকুৱা নহয় হাৰ্ডলি 3-4 মাৰ্কছ ইফাল ইফাল হ'ব পাৰে গতিকে বন্ধুসকল আহক এতিয়া আমি ফাৰ্ষ্টতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাট অফ এক্সপেক্টেড কাট অফটো চাই লওঁ চাওক বন্ধুসকল এইটো হৈছে এক্সপেক্টেড কাট অফ গ্ৰেজুৱেট টিচাৰ ছায়েন্স ইউআৰৰ আপোনালোকৰ যদি 67ৰ পৰা 70ৰ ভিতৰত আছে বা 67ৰ আশে পাশেও আছে তেনেহ'লে আপোনালোকে আৰু আনৰিজাৰ্ভ কেটেগৰীৰ হয় তেনেহ'লে আপোনালোকে নিজকে ছেফ বুলি ভাবিব পাৰে এনেকুৱাকৈ যাব লাগে OBCৰ 62ৰ পৰা 65 SCৰ হ'ল 58ৰ পৰা 60 ST প্লেইনছৰ 58ৰ পৰা 60 ST হিলছৰ 50ৰ পৰা 52 আৰু আদাৰ্ছ বিল' 50 মানে ধৰক এক্স ছাৰ্ভিচমেন বা PWD যিসকলে আছিলে তেওঁলোকৰ বিল' 50 অৰ্থাৎ 40-45 এনেকুৱাও যদি আহি আছে আপোনালোকৰ ক্লিয়াৰ হৈ যাব গতিকে এইখিনি আছিলে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ এক্সপেক্টেড কাট অফ ইয়াতকৈ ধৰক +2 +3 হ'ব পাৰে বা -2 -3 এনেকুৱা হ'ব পাৰে তাতকৈ বেছি কিন্তু নহয় বন্ধুসকল এইখিনিৰ ভিতৰতে কাট অফটো থাকিব লাগে মোৰ হিচাপত আৰু আপোনালোকেও নিজৰ মাৰ্কছবোৰ কমেণ্টত জনাব আমিও তাৰপিছত ভালকৈ আকৌ গম পাম যে একচুৱেলি চিনাৰীটো কেনেকুৱা আৰু আপোনালোকে এই কাট অফটোত এগ্ৰি কৰে নে নাই মোক কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে এইটো কাট অফটোত আপোনালোকে এগ্ৰি কৰে নে নাই আৰু কিমানখিনি কেণ্ডিডেটৰ এনেকুৱা ৰেঞ্জত আহি আছে মোক কমেণ্ট ছেকশ্যনত জনাব
বন্ধুসকল এতিয়া আমি গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বিষয়ে কথা পাতো চাওক বন্ধুসকল এইটো গ্ৰেজুৱেট এক্সপেক্টেড কাট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ অকমান স্লাইটলি সায়েন্সতকৈ বেছি যাব বুলি ভাবিছোঁ কাৰণ যিহেতু নাম্বাৰ অফ ভেকেন্সি বেছি আছে যদিও এপিয়াৰিং কেণ্ডিডেট সাধাৰণতে সায়েন্সতকৈ আৰ্টছৰ বেছি থাকে আৰু আৰ্টছ টিচাৰত গ্ৰেজুৱেট টিচাৰ আৰ্টছত কমাৰ্চ ষ্ট্ৰীমটো যিহেতু সোমাই আছে গতিকে অকমান স্লাইটলি কাট অফটো বেছি যাব পাৰে আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মই ৰাখিছোঁ 67 পৰা 72 OBC 60 পৰা 65 SC 55 পৰা 60 ST প্লেনছৰ 55 পৰা 60 ST হিলছৰ 50 পৰা 55 আৰু আদাৰ্ছ অৰ্থাৎ এক্স সাৰ্ভিসমেন বা PWD কোটা যদি আছে আপোনালোকৰ বিলো 50 থাকিলে অৰ্থাৎ 40 বা 45 তেনেকুৱা থাকিলে আপোনালোকৰ ক্লিয়াৰ হোৱাৰ চান্সেছ এটা আছে গতিকে বন্ধুসকল আপোনালোকৰ যদি এই ৰেঞ্জতকে কমো আহিছে তথাপি আপোনালোকে মন বেয়া কৰিব নালাগে কাৰণ এইবাৰৰ টেট কাম ৰিক্ৰুটমেন্ট এক্সামটো কমপ্লিটলি নতুন কোনেও ইয়াৰ একুৰেট এক্সাক্ট কাট অফ ক'ব নোৱাৰে যেহেতু আগতে এনেকুৱা এক্সাম হোৱাই নাই গতিকে সবে আমি এতিয়া প্ৰেডিক্ট কৰিব পাৰো এটা এনেকুৱা এটা আমি এক্সপেক্ট কৰিব পাৰো এনেকুৱা হ'ব লাগে বুলি গতিকে ইয়াৰ যদি আশেপাশেও আছে ধৰক 67 আপোনালোকৰ নাই 65 বা 64 আছে তথাপি কিন্তু আপোনালোকে হোপ এৰি নিদিব আপোনালোকৰ ক্লিয়াৰ হোৱাৰ চান্স আছে বন্ধুসকল গতিকে আপোনালোকে নিজৰ মাৰ্কছবোৰ কমেন্টত জনাবচোন আৰু আপোনালোকে এগ্ৰি কৰে নে নাই হেতু জনাব মোৰ এক্সপেক্টেড কাট অফটোৰ ভিডিঅ'টোৰ ওপৰত আৰু বন্ধুসকল আমি নেক্সট ভিডিঅ'টোত গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স গ্ৰেজুৱেট টিচাৰ হিন্দী গ্ৰেজুৱেট টিচাৰ সংস্কৃত আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভিন্ন বিষয়ৰ এক্সপেক্টেড কাট অফৰ ওপৰত কথা পাতিম গতিকে বন্ধুসকল ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ধন্যবাদ